এই গৰমৰ দিনত আপোনালোকে আজিৰ এই দৈ ফেচিয়েলটো কৰি চাবচোন। তেলীয়া ছালৰ সমস্যাও দূৰ হ'ব আৰু লগতে ক'লা পৰা ছালৰ সমস্যাও দূৰ হৈ যাব আৰু আপোনাৰ ছালখন উজ্জ্বল হ'ব, গ্ল' হ'ব, বগা হ'ব আৰু লগতে ঠাণ্ডা অনুভৱ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোমষ্টাইল চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা দৈ ফেচিয়েল। এইকেইদিন বহুত বেছিকৈ গৰম পৰিছে নহয়নে বাৰু? সেইকাৰণে আমি সকলোৱে মিলি এটা খুব বঢ়িয়া দৈ ফেচিয়েল কৰোঁ ব'লক। এতিয়া মই আপোনালোকক এই দৈ ফেচিয়েলটো দেখুৱাই যাম আৰু আপোনালোকেও মোৰ লগে লগে এই দৈ ফেচিয়েলটো কৰিব পাৰিব। দৈৰে ফেচিয়েলটো কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোমষ্টাইল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে ব'লক এতিয়া আজিৰ এই ফেচিয়েলটো কৰিবলৈ আৰম্ভ কৰোঁ। এতিয়া এই ফেচিয়েলটো কৰিবৰ কাৰণে মই লৈছোঁ অলপমান টেঙা দৈ। ঘৰতে মই কৰি থোৱা অকণমান টেঙা দৈ ব্যৱহাৰ কৰিম আজিৰ ফেচিয়েলটোত। আপোনালোকেও টেঙা দৈ ব্যৱহাৰ কৰিব ফেচিয়েল কৰিবৰ কাৰণে। এতিয়া মই 3টা ষ্টেপত আজিৰ এই দৈ ফেচিয়েলটো আপোনালোকক দেখুৱাম। তাৰে এতিয়া মই প্ৰথম ষ্টেপটো কৰিবলৈ লৈছোঁ। তাৰ কাৰণে লৈছোঁ মই এচামুচৰ জোখাৰে দৈ মই পানীটো লোৱা নাই, অকণমান ডাঠ অংশটো লৈ এনেকৈ ভাঙি লৈছোঁ। ফাৰ্ষ্ট ষ্টেপত স্কিনখন ক্লিন কৰিম আৰু ক্লিন কৰিবৰ কাৰণে এচামুচ টেঙা দৈৰ লগত এতিয়া মই মিক্স কৰিম এচামুচৰ জোখাৰে পিঠাগুড়ি এই কাৰণে দিলোঁ, প্ৰথম ষ্টেপটোতে স্কিনখন চাফাও হ'ব আৰু লগতে স্কাৰ্বো হৈ যাব। এতিয়া পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে অকণমান নেমু ৰস দিম। নেমু ৰস মই 5-6 টোপালমানৰ জোখাৰে ইয়াতে দি লৈছোঁ। আপোনালোকে নেমু ৰসটো যদি আপোনালোকৰ স্কিনত ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অকণমান বিলাহী ৰস দি ভালকৈ মিক্স কৰি ল'ব। এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ আৰু প্লাছ এটা স্কাৰ্বো তৈয়াৰ হৈছে। এতিয়া এই ক্লিনজাৰ প্লাছ স্কাৰ্বটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে আপোনালোকক সেইটো দেখুৱাইছোঁ। প্ৰথমতে মই মুখত অকণমান সানি লৈছোঁ। পাতলকৈ এটা তৰপ গোটেই মুখখনতে সানি লৈ 3 পৰা 4 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেধৰণে মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল, মৃত ছাল সেইবোৰ দূৰ হৈ যাব আৰু তেতিয়া আমাৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব আৰু লগতে আমাৰ স্কিনখন ডিপ ক্লিন কৰিবলৈ সহায় কৰিব। এতিয়া 3-4 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত এটা মগত পানী লৈ এখন কটন ৰুমাল তিয়াই ভালকৈ মুখখন মচি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মুখখন ভালকৈ ধুই ল'ব পাৰে। ফাৰ্ষ্ট ষ্টেপত স্কিনখন চাফা কৰি লোৱাৰ পাছত এতিয়া ছেকেণ্ড ষ্টেপত স্কিনখন খুব ধুনীয়াকৈ এটা মাছাজ কৰিম। সেই মাছাজটো কৰিবলৈ কেনেধৰণে সেই মাছাজ ক্ৰীমটো দৈৰে তৈয়াৰ কৰিম চাওঁ ব'লক। এতিয়া এই মাছাজ ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে মোক লাগিব দৈ আৰু দৈ মই ল'ম 2 চামুচৰ জোখাৰে আৰু দৈটো মই ডাঠ অংশটো লৈছোঁ। আপোনালোকেও দৈ ব্যৱহাৰ কৰিলে দৈ ডাঠ অংশটো ল'ব। এতিয়া মই দৈখিনি চামুচখনেৰে অকণমান এনেকৈ ভাঙি ল'লোঁ। এই গৰমৰ দিনত ছালখনৰ ঠাণ্ডা অনুভৱ হ'বলৈ, ছালখনৰ উজ্জ্বলতা বঢ়াবলৈ, গ্ল' কৰিবলৈ এই মাছাজ ক্ৰীমটোৱে বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই এচামুচৰ জোখাৰে দৈৰ লগত মৌ দি ল'লোঁ। মৌৱেও আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এতিয়া 2টা বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া মাছাজ ক্ৰীম তৈয়াৰ হ'ল। এতিয়া তৈয়াৰ হৈ গ'ল দৈৰে খুব বঢ়িয়া এটা মাছাজ ক্ৰীম। এই মাছাজ ক্ৰীমটো এতিয়া মুখত লগাই লৈছোঁ আৰু ভালকৈ মুখখনত এই ক্ৰীমটো লগাই লোৱাৰ পাছত মুখত লগাই লৈ 5 পৰা 7 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এটা ফেচিয়েলৰ মেইন পাৰ্টটোৱে হৈছে এই মাছাজ পাৰ্টটো। আপোনালোকে যিমান ভালকৈ স্কিনত মাছাজ কৰিব সিমানেই আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব, স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব। স্কিনত ব্লাড চাৰ্কুলেশ্যনটো বৃদ্ধি হ'লে আপোনালোকৰ স্কিনত সোনকালে বলি ৰেখা নপৰিব। 7 মিনিট মাছাজ কৰি লোৱাৰ পাছত এতিয়া মই মগটোতে ৰুমালখন তিয়াই আকৌ এবাৰ মুখখন মচি লৈছোঁ। মাছাজ কৰি মুখখন মচি লোৱাৰ পাছত এতিয়া খুব বঢ়িয়া এটা দৈৰে ফেচ মাস্ক তৈয়াৰ কৰি দেখুৱাম, যিটো ফেচ মাস্কে মুখৰ ক'লা দাগ দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব, ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰিব আৰু স্কিনখন উজ্জ্বল কৰিবলৈ আৰু স্কিনৰ পৰা তেলীয়া ভাৱটো দূৰ কৰিবৰ কাৰণে বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ফেচ পেকটো কেনেধৰণে তৈয়াৰ কৰোঁ চাওঁ ব'লক। এতিয়া এই দৈ ফেচিয়েলটোৰ একেবাৰে শেষৰ ষ্টেপটোত খুব বঢ়িয়া এটা দৈৰে মই ফেচ মাস্ক তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে লৈছোঁ ইয়াত দৈ। এই দৈ ফেচ মাস্কটোৱে আপোনালোকৰ স্কিনৰ পৰা তেলীয়া ভাৱ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন যদি ৰ'দ গৰমতে ক'লা পৰি গৈছে, উজ্জ্বলতা নোহোৱা হৈ গৈছে,
ৰ'দে পুৰিছে তেতিয়াহ'লে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। আৰু এতিয়া মই এই দৈৰ লগতে মিক্স কৰিছোঁ এচামুচৰ জোখাৰে বেচন। এতিয়া দৈৰ লগত বেচনখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স হৈ গ'লে মিক্স হোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মিক্স কৰিম অকণমান মুলতানী মিট্টি। মুলতানী মিট্টিয়ে আমাৰ স্কিনৰ তেলীয়া ভাৱটো দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে এচামুচৰ জোখাৰে মই ইয়াতে মুলতানী মিট্টিও মিক্স কৰিম। গৰমৰ দিনত এই মুলতানী মিট্টিয়ে আপোনালোকৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈও সহায় কৰিব আৰু লগতে স্কিনৰ পৰা তেলীয়া ভাৱটো দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। মুলতানী মিট্টিখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মিক্স কৰিম এতিয়া অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি নাথাকিলে আপোনালোকৰ পাকঘৰৰ খোৱা হালধিও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তাৰ পৰিমাণটো আপোনালোকে কমাই ল'ব লাগিব। এতিয়া কস্তুৰী হালধিৰ কাৰণে মই ইয়াৰ পৰিমাণটো অকণমান বঢ়াই লৈছোঁ, কাৰণ কস্তুৰী হালধিয়ে আমাৰ স্কিনত বেছি দাগ নৰয়। ইয়াৰ ৰংটো একেবাৰে পাতল হয় আৰু আমাৰ স্কিনখন গ্ল' কৰিবলৈও এই কস্তুৰী হালধিয়ে বহুত বেছিকৈ সহায় কৰে। এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া এটা দৈৰ ফেচ পেক। এই ফেচ পেকটো মুখত কেনেধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে ফেচ মাস্কটো পাতলকৈ এটা তৰপ গোটেই মুখখনতে লগাই ল'লোঁ। লগাই লোৱাৰ পাছত 2-3 মিনিট ধুনীয়াকৈ স্কিনখন আপোনালোকে মাছাজ কৰিব। 2-3 মিনিট এনেধৰণে ভালকৈ মাছাজ কৰি দিলে স্কিনখনৰ পৰা সোনকালে ৰ'দে পুৰা ক'লা চামনি দূৰ হ'বলৈ সহায় হ'ব। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত ফেচ পেকটো ডাঠকৈ এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিম। 2 নম্বৰ প্ৰলেপটো যদি অকণমান ডাঠকৈ লগাই দিয়ে তেতিয়াহ'লে ফেচ মাস্কটো সোনকালে শুকাই নাযাব। ফেচ মাস্কটো 2 নম্বৰ প্ৰলেপটো লগাই ল'লোঁ আৰু লগাই লোৱাৰ পাছত এতিয়া মই 20 মিনিট ৰাখিম। 20 মিনিটৰ পাছত মই ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই দিম। আপোনালোকেও সেইদৰে কৰিব আৰু মুখখন ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল ল'ব, অকণমান এল'ভেৰা জেল ল'ব। দুইটা বস্তু ভালকৈ মিক্স কৰিব। মিক্স কৰাৰ পাছত মুখত লগাই তেনেদৰে থাকিব পাৰিব। এনেকৈ আপোনালোকে দৈৰ ফেচিয়েল কৰি গৰমৰ দিনত আপোনালোকৰ ছালখন উজ্জ্বল কৰি ৰাখিব পাৰিব, তেলীয়া ভাৱ দূৰ কৰিব পাৰিব আৰু ক'লা পৰিলে ছালখন বগা কৰি ৰাখিব পাৰিব। আজিৰ এই দৈ ফেচিয়েলটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।